আইতাৰ তাঁতশাল ইতিহাস হ'ল এবেগেত কাপোৰে আতে। বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক পেজখনলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে বিশেষ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ ফেচবুক পেজখন যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। শিপিনীসকলৰ কথা ক'বৰ কাৰণে মই আচলতে এই ভিডিঅ'টো বিশেষকৈ বনাব লগা হ'ল। আচলতে কি হয়, আমি জাতি সংস্কৃতিৰ কথা কৈ থাকোঁতে কি হয়, বিশেষকৈ আমাৰ তাঁতশালখনৰ কথা আমি আচলতে কিছু লোকে পাহৰি গৈছোঁ। তো মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে আমাৰ মোৰ ঘৰৰ ওচৰৰ এগৰাকী শিপিনীক দেখুৱাবলৈ চেষ্টা কৰিম। মই আপোনালোকক দেখুৱাইছোঁ, এয়া শিপিনীগৰাকীয়ে ধুনীয়াকৈ মহুৱা বাতি আছিলে। এইখিনি আপোনালোকে নিশ্চয় গম পাইছে, এইটো যঁতৰ আৰু এইটো বছে কি কয় মহুৱা বাতি আছে। তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল', কোনোবা আছেনে? আচ্ছা, এইয়া মই আহি পাই গ'লোহি। এইগৰাকী এয়া শিপিনী হয়। মই তোমাৰ ওচৰলৈ আহিলোঁ, তাঁতখনৰ বিষয়ে দুটামান বাইট ল'ম। কিয়নো মানে আমাৰ জাতিটোৰ কথা কৈ থাকোঁ, সংস্কৃতিৰ কথা কৈ থাকোঁ। আচলতে কেইজন লোকে বা কেইগৰাকী শিপিনীয়ে আচলতে সংস্কৃতিক বজাই ৰাখিব পাৰিছে, তো সেইখিনিকে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। মই আপোনালোকৰ আগত প্ৰথমে মই শিপিনীগৰাকীক পৰিচয় কৰি ল'বলৈ বিচাৰিম। আচ্ছা, হেল্ল', তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ দেই, মোৰ নাম দীপালী পেগু। হয়, আচ্ছা, দীপালী পেগু, তুমিতো মই মিচিং জীয়ৰী হৈছিলোঁ আৰু ক'ব লাগিব। এতিয়া আহোম বোৱাৰী হ'লোঁ আৰু। আহোমৰ বোৱাৰী হ'লা? ঘৰ ক'ত আছিল বাৰু? ঘৰ মোৰ অমৰপুৰ। অমৰপুৰ ন? কিমান বছৰ হৈছে ইয়াত অহা? ইয়াত আজি মোৰ পুৰা 5 বছৰ, আজি মোৰ এনিভাৰ্চাৰীও আছে। আচ্ছা, বহুত ভাল দিন দেই। এনেকুৱা দিনত আচলতে মই আহি পালোঁ, তো ভাল লাগিছে। আচলতে মই কি হ'ল বন্ধু বান্ধৱীসকল, আমি এই তাঁতশালখনৰ কথা কিছু লোকে পাহৰি গৈছোঁ বা কিছু শিপিনী অকণমান এৰা ধৰা নিচিনা হৈছেগৈ। সেইটো কাৰণে আচলতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক কৈছোঁ, এয়া হ'ল একচুৱেলি মোৰ ঘৰৰ ওচৰৰ সম্বন্ধীয় ভতিজা বোৱাৰী, অৰ্থাৎ ভতিজী হয়। এওঁ মানে তাঁত বৈছে, অৰ্থাৎ এওঁ মিচিং সম্প্ৰদায়ৰ এগৰাকী ছোৱালী আছিলে, বৰ্তমান মোৰ বোৱাৰী হৈছে। মই আপোনালোকক এওঁলোকৰ আগতে অকণমান দুটামান এই তাঁতশালখনৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। আচ্ছা দীপালী, তোমাক আচলতে মই ইয়ালৈ অহা মোৰ উদ্দেশ্যটো হ'ল কি গম পাইছানে? এই তাঁতশালখনৰ বিষয়ে কিছু কথা জানিবৰ কাৰণেহে মই ইয়ালৈ আহিলোঁ। এনেই অলপ চলপটো ক'ব পৰা হ'ব? নামবোৰ পাৰিবা ন? তো প্ৰথমে মই এইটোকে কৈছোঁ, এই তাঁতশালখন যেতিয়া মানে সযতনাই লোৱা হয় বা বহুকেইগৰাকী শিপিনীৰ দৰকাৰ হয় বা সেইখিনি বা আগৰ চোৱাত হৈ গ'ল, এতিয়া সদ্যহতে অকলে থকা সময়তে গোটেইখিনি কাম কৰি থকা হৈছে, অৰ্থাৎ তাঁত বোৱা কামখিনি কৰি থকা হৈছে। তো মই এই বস্তুখিনিকে অকণমান মাত্ৰ মই আপোনালোকৰ আগত এই তাঁতশালখনৰ আচলতে বিশেষকৈ কোনকেইটা বস্তু বিশেষকৈ জৰুৰী হয়, একদম লাগিবই, তাত বৈ থকা সময়তো লাগিব বা শালত আৰি থোৱা বুলি কয় ন, শালত আৰি থকা সময়তো লগা হয়। তো সেই বস্তুখিনিকে মই প্ৰথমে আপোনালোকৰ আগত নামটোহে যোগেদি জানিব চেষ্টা কৰিম। আচলতে কি হয়, বহুতে জানেই বাৰু, কিছুমানে হয়তো কমেণ্ট কৰিব এই তাঁতশালখনকে দেখুৱাইছে বুলি, আৰু হয়ো আজি নতুন প্ৰজন্মই আচলতে কিছুমান কথা নজনা হৈ থাকিছে। গতিকে দীপালী, মই তোমাক প্ৰথমে মই এই তাঁতশালখনৰ কথাকে সুধিছোঁ। তুমি প্ৰথমতে মোক কোৱাচোন, সেই তাঁতশালখনত আচলতে প্ৰথম পৰ্যায়ত কি কৰিব লাগে? তাত যেতিয়া বাতি কৰাৰ পিছত কি কৰা? প্ৰথম থুলমূলভাৱে অকণমান কোৱাচোন। প্ৰথমে কি আৰু সূতাখিনি ববিন কৰা হয় আৰু ডাঙৰ ববিনত, তাৰপাছত বাতি কৰোঁ। তাত বাতি কৰাৰ পাছত বৌ উঠাব লাগে। বৌ উঠোৱাৰ পাছত সূতা পুতি এয়া তাঁতশালত ইয়াত দিয়া হয় আৰু। আচ্ছা ঠিক আছে, এয়া খুঁটা পুতিছা, খুঁটাৰ পিছত দুযোৰ খুঁটা লাগে, 4টা খুঁটা অৰ্থাৎ 4টা খুঁটা লোৱাৰ পাছত দুটামান বস্তু প্ৰয়োজন হয় ইয়াত। মই বিশেষকৈ সেইখিনি কথাই আচলতে জানিব বিচাৰিছোঁ। এইখিনি জখলা বুলি কয় আৰু। এইডাল জখলা কয়? আচ্ছা, এই দুডাল অৰ্থাৎ জখলা। তাৰপিছত মোৰ জনাত দেই, মই যিমানখিনি জানো তাকে কৈছোঁ, তাকে আচলতে ভুল হ'বও পাৰে, কথা নাই বাৰু। হ'ব পাৰে, যদি ভুল হৈছে উদৰাই দিব কোনোবাই। ঠিক আছে, আৰু মই তাকে দুটামানে কথা সুধিম। আৰু আপোনালোকে গম পালে, এই যে জখলা বুলি কৈছে, এই দুটা খুঁটা লাগে, অৰ্থাৎ দুযোৰ খুঁটা লাগে। তো মই সেইখিনিকে সুধিছোঁ। আচলতে এইটো হ'ল তুলঠা। তুলঠা, আৰু এই তুলঠাত যে এডাল লাঠি লগাই থৈ দিছে, এইডাল কি কয় তুমি গম পাবা? মই অসমীয়া ভাষাত ইমান নেজানিমে, হ'লেও যিমানখিনি পাৰোঁ কৈছোঁ। একো নাই, কাণত দিয়া বুলি কয় নহয়নে? তোমালোকে হয়তো বেলেগকে কোৱা চাগে। আৰু এই ৰছীডাল কি কয়? ৰছী বুলিয়ে কয় নহয়, তুলঠা ধৰাটো তুলঠা ধৰা ৰছী বুলি কয় আৰু। সেনেকে কয়নে? ঠিক আছে, আচলতে এওঁ নেজানে চাগে। আৰু ঠিকে আছে বাৰু, এওঁ মানে তুলঠা ধৰা ৰছী বুলিয়ে কৈছে। তো মই সেইখিনিকে দেখুৱাই দিছোঁ। আৰু এইকেইটা কি হয়? এইখিনি হৈছে বৌ সূতা, আৰু এইটো কয় চিপ কাটি,
তাৰপিছত এইটো মই নাজানো দেই অসমীয়াত যি নহওক তোমালোকে কি বুলি কোৱা আমি এইটো হেৰি তোমাৰ ভাষাতে অলপ কোৱাচোন এইটো হেৰি কয় ৰ'ব দেই পাহৰিছো তোমাৰ খিনিও পাহৰিলা এতিয়া মনত পৰিছে ঠিক আছে কয় হলিমাৰি এইটো চিপ কাটি এইটো হলিমাৰি হয় তাৰপিছত সেইকেইটা কি দুপদী তাৰপিছত দুপদীৰ মাজত থকাটো কি হয় ৰাজ বুলিয়ে কওঁ ৰাজ বুলি কোৱা তাৰপিছত এনেকে লাঠি লগাই দিয়াটো কি হয় এইটো বিশেষ নাজানো দেই ঠিক আছে কামটো চলি আছে আৰু যি নহওক তুমি যে সেই তাত বোৱা পাছফালে যে এটা দুটা লাঠি লগাই দিছা শিকাবৰ কাৰণে এইটো কি হয় এইটো আমাৰ ভাষাত এইডাল কয় পুতল মাৰি নহয় নে তোমালোকে কি কোৱা নাজানো আমি পুতলে কোৱা ঠিক আছে আৰু যথেষ্টখিনি দেখুৱালে বাৰু আপোনালোক এই যে তুমি যে ভৰি দুটা যে দি আছা গৰকা মাৰি ঠিক আছে সেইটো ঠিক আছে কি কোৱা চাংকক দেখিলে মই মিচিং ভাষাটো আপোনালোকক জনাই দিব বিচাৰিছো সেই গৰকা মাৰিকেইডাল চাংকক কয় বোলে তাৰপিছতে গম পালো তাৰপিছত এইটো কি কয় এইটো বুজিলো এইটো কি কয় এইটো নাচনী তাৰপিছত এই নাচনীক যে এতিয়াতো এইটো ৰছী লগাইছা তুমি নাচনীক যে ধৰি ৰখা এক্সট্ৰাকে আৰু এটা বস্তু কাঠৰ লগাই সেইটো কি কয় এইটো কাঠৰো লগাব পাৰে একেই হয় নাচনীয়া হয় কাঠৰো লগাই কিছুমানে আৰু এইখিনি কিনি অনা হৈছে বাৰু কিনি আনিছা তাৰপিছত এইডালক কি কয় নেজানিছা তাৰপিছত তাৰ পাছৰডালক দীপালী মই তোমাক কথা এটা কওঁ চোৱা আচলতে কি হয় আমি আমাৰ জাতিটোৰ কথা কৈ থাকো বৰ দুখৰ বিষয় আচলতে জানিব লাগিছিলে তুমি আৰু মই তোমাক এইখিনি মাজতে আৰু এটা কথাই সুধি দিওঁ তুমি আহিলা বাৰু গম পাইছো 5 বছৰ হৈছে বুলি কৈছা প্লাছ তোমাৰ সংসাৰো হৈছে আগবাঢ়ি গ'ল সংসাৰো আৰু তুমি অহা আগতে কি কৰিছিলা সেইখিনিবোৰ ৰাইজৰ আগত কৈ দিয়া কি কৰিলা মানে কি কৰি বিয়া হ'ব লগা হ'ল কি কৰি আছিলা বিয়া হোৱাৰ আগত মই কাপোৰ চিলাইছিলো তাত এনেকুৱাই আৰু পঢ়ি আছিলো কলেজ শেষ কৰি আহিলা নে বঢ়িয়া খুব সুন্দৰ কথা সেইটো আৰু কলেজ শেষ কৰি আহিছা ন ঠিক আছে বন্ধু বান্ধৱীসকল মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিলোঁ আচলতে মই যিহেতু আমাৰ শিপিনীসকলে অকণমান এই তাঁতশালখনক এৰা ধৰা অৱস্থাত ৰাখিবলৈ চেষ্টা কৰা নিচিনা হৈছে আজিকালি আৰু আচলতে গামোচা বা কিবা কিবিবোৰ আচলতে বজাৰৰ পৰা কিনি আনি ব্যৱহাৰ কৰিবলৈ ধৰিছে এখন কি কাপোৰ হয় মোক কৈ দিয়া চাদৰ হয় মই 8খন চাদৰ লগাইছো 4খন মই এনে ফুলচুল নেপাছো উকাকে কৈছো আৰু মই 4খন ফুল বাছো আৰু তোমাক মই এটা কথা কওঁ এনে মই জানো আৰু তুমি যে বহুত দিনৰ পৰা কাপোৰ বনাই থাকা কাপোৰ বৈ থাকা মই কাপোৰ দেখাই দিব পাৰে কেতিয়াবা মই দেখুৱাম মই তাকে মই সেইটো কাৰণে কৈছো আচলতে মই আপোনালোকক আচলতে কৈছো এই যে আমাৰ দীপালী বেগম এওঁ চাদৰ মেখেলা মিচিং চাদৰ মেখেলা বয় আৰু নিজে মিচিং সম্প্ৰদায়ৰ এগৰাকী ছোৱালী আছিলে যিহেতু আৰু এতিয়া আমাৰ অসমীয়া ঘৰত আহিলে বা আহোমৰ বোৱাৰী হ'ল এতিয়াও তুমি চাদৰ মেখেলা বৈ থাকা আৰু তুমি বিক্ৰী কৰিছা এনে তুমি অৰ্ডাৰ আছে আৰু এনে নৰ্মেলি এই যে মিচিং চাদৰ মেখেলা কলা ৰঙত যে বনোৱা মই দেখিছো দেই বেলেগক বিক্ৰী কৰিছা চাগে এনে নৰ্মেলি কিমান দাম লোৱা ফুল চাই ফুলৰ ওপৰত ডিপেণ্ড কৰিব 2000 পৰা ওপৰত ফুল চাই থাকে বহুত ভাল লাগিছে সূতাবোৰৰ ওপৰতো বেছ কৰিব চাগে ন আচ্ছা তোমাক মই এটা কথা কওঁ তুমি ইতিমধ্যে কলেজো শেষ কৰিলা বা এতিয়া সংসাৰত ধুনীয়াকৈ আছা সংসাৰখনত তো এইখিনি কৰা আগমুহূৰ্তত তাতো বোলা কলেজো শেষ কৰিলা এতিয়া সংসাৰতো আছা তো এইখিনি কৰোঁতে তোমাৰ ঘৰত কোনে কোনে তোমাক আগবঢ়াই লৈ গৈছিলে এনেই নৰ্মেলি কৈছোঁ কাপোৰ বনোৱা কথাখিনিকে কৈছোঁ কাপোৰ বনোৱা মই আমাৰ বাই আছিলে আকৌ মাহঁতো তাঁত বয় আমাৰতো জানে আমাৰ মিচিং সম্প্ৰদায় তাঁত বোৱাত বহুত জানে ক'ব লাগিব এক্সপাৰ্ট আৰু আমাৰ সৰুৰ পৰা জনা হয় মই ক'বলৈ গ'লে এম ই স্কুলৰ পৰা তাঁত বৈছোঁ সৰু সুৰাকৈ আৰু আচ্ছা মই দীপালী তোমাক মই আৰু এটা কথা কওঁ যদি প্ৰব্লেম নহয় তুমিতো মিচিং সম্প্ৰদায়ৰ ছোৱালী আছিলা মিচিং বুলি কোৱাৰ লগে লগে এটা কথা খুব মনত পৰে বা আমাৰ দৰ্শকসকলেও জানে সকলো মনত পৰিবই আহিবই মনলৈ তোমালোকেতো এনেই ঐনিতম গোৱা
অনিতমটো খুব ভাল গোৱা মই শুনিছোঁ, মোবাইলত শুনিছোঁ বা ক'ৰবাত কেতিয়াবা অকলে থকা সময়তো শুনিছোঁ। এনেই এটা লাইন অকণমান গুণগুণাই দিব পাৰিবা? অকণমান এটা লাইন তাত বৈ থকা সময়ত আচলতে এনেকুৱা ধৰণৰ কিবা কিবি গুণগুণোৱা দেখোঁ, বহুতকে দেখোঁ। পাৰিবা? এই কি কোৱা তুমি আৰু অনিত মনত নাই গ'লে বহুত মনত আহে, কিন্তু গান গ'লে মানে পাহৰি থাকোঁ। খুব ডাঙৰ কথা। যি নহওক মই অনুৰোধহে কৰিছিলোঁ, তোমাৰ প্ৰব্লেম হ'লে একো নাই বাৰু, বেলেগ এদিন গাই দিব। আৰু মই মোৰ চেনেলৰ যোগেদি আচলতে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকক যদি কাৰোবাক মিচিং চাদৰ মেখেলাৰ যদি প্ৰয়োজন হয়, কোনোবাই যদি বিচাৰে, আমাৰ এই দীপালী পেগুৰ ওচৰত যোগাযোগ ৰাখিব, অৰ্থাৎ মোৰ চেনেলৰ যোগেদি যোগাযোগ ৰাখিব পাৰিব। আৰু কেতিয়াবা যদি কাপোৰ কানি আপোনালোকৰ দৰকাৰ হয়, চাদৰ মেখেলা, বিশেষকৈ মিচিং সম্প্ৰদায়সকলে যি চাদৰ মেখেলা ব্যৱহাৰ কৰে সেইখিনিকো আপোনালোকে বিচাৰিলে পাব ন দীপালী? বিক্ৰী কৰিবা নিশ্চয়? অৰ্ডাৰ দিলে বনাই দিবা। তুমি এইখিনি অৰ্ডাৰ পাই বৈছা? এইখিনি কোনে বনাব দিছে তোমাক? এনেই আৰু গাঁৱতে দিছে। এইটো মেখেলা হয়, চাদৰ। বহল হৈছে নেকি বাৰু? মই একজেক্ট নাজানো বাৰু, বহল যেন লাগিছে। অলপ বহল হয় ন? ঠিক আছে বন্ধু বান্ধৱীসকল, মই আচলতে আমাৰ দীপালীক লগ পাই মোৰ খুবেই ভাল লাগিলে। মোৰ ঘৰৰ ওচৰত যদিও মোৰো সময় নহয়, আচলতে মই ব্যস্ততাৰ মাজত থাকোঁ। আৰু দীপালী হয় হয় ক'ব বিচাৰিছোঁ আৰু মোৰো ফেচবুক পেজ এখন আছে, যিহেতু আপোনালোকে সকলোৱে চাব। দীপালী পেগু বুলি আছে মোৰ ফেচবুক পেজটো। হয়, মই কৈ দিছোঁ, মই কাপোৰ চাপোৰ দি থাকোঁ। আপোনালোকে যদি চাব বিচাৰে মোক দীপালী পেগু পেজটো চাব পাৰিব। আৰু গোটেইখিনি দেখা পাব ন? দাদাৰ ফেচটোৰ যোগেদি কৈছোঁ আৰু সকলোৱে মৰম আশীৰ্বাদ দিব। হয় আৰু এইটোৱে আৰু বাকী খুব ভাল লাগিলে দীপালী, তোমাক সময় দিলা, মোক কথা পাতিবৰ কাৰণে অলপ সময় দিছা, তো তোমালৈ ধন্যবাদ থাকিলে। বাকী বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে ফেচবুক পেজত চাই পেজখন ফ'ল' কৰিব, আৰু যদিহে ইউটিউব চেনেল চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ, বাই। ধন্যবাদ।